এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ন' ডিটেনশ্যন যি পলিচি আছিলে সেই যি ন' ডিটেনশ্যন পলিচিটো বিলুপ্ত কৰা হৈছে। এতিয়াৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত তেওঁলোকক পৰৱৰ্তী শ্ৰেণীলৈ পদোন্নতি কৰি দিয়া নহয়। অৰ্থাৎ আগতে যি ক্লাছ 5 আৰু অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত ন' ডিটেনশ্যন পলিচি আছিলে সেইটো সম্পূৰ্ণৰূপে বিলুপ্ত ঘটোৱা হৈছে। এতিয়াৰ পৰা ক্লাছ 5 আৰু 8ৰ ষ্টুডেণ্ট পৰীক্ষাত তেওঁলোকে অনুত্তীৰ্ণ হ'লে তেওঁলোকে পুনৰ সেই শ্ৰেণীতে পঢ়িব লাগিব, তেওঁলোকক কোনো পদোন্নতি দিয়া নহয়। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ। এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ন' ডিটেনশ্যন যি পলিচি আছিলে সেই যি ন' ডিটেনশ্যন পলিচিটো বিলুপ্ত কৰা হৈছে। এতিয়াৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত তেওঁলোকক পৰৱৰ্তী শ্ৰেণীলৈ পদোন্নতি কৰি দিয়া নহয়। অৰ্থাৎ আগতে যি ক্লাছ 5 আৰু অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত ন' ডিটেনশ্যন পলিচি আছিলে সেইটো সম্পূৰ্ণৰূপে বিলুপ্ত ঘটোৱা হৈছে। এতিয়াৰ পৰা ক্লাছ 5 আৰু 8ৰ ষ্টুডেণ্ট পৰীক্ষাত তেওঁলোকে অনুত্তীৰ্ণ হ'লে তেওঁলোকে পুনৰ সেই শ্ৰেণীতে পঢ়িব লাগিব, তেওঁলোকক কোনো পদোন্নতি দিয়া নহয়। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।